নমস্কাৰ নিউজেটিৰ অসম নৰ্থ ইষ্টৰ এতিয়া খবৰ হৈতে ষ্টুডিঅ'ত বৈভৱহত কৃষি আইন প্ৰত্যাহাৰ দাবীত আজি ভাৰত বন্ধৰ আহ্বান কৃষক সংগঠনে আহ্বান জনাইছে এই বন্ধৰ কংগ্ৰেছকে ধৰি 22টা বিৰোধী দলে সমৰ্থন আগবঢ়াইছে এই বন্ধলৈ অসমতো কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি একাংশ দল সংগঠনে এই বন্ধলৈ সমৰ্থন আগবঢ়াইছে ৰাজধানী দিল্লীত 13 দিন ধৰি অব্যাহত আছে কৃষকৰ হাল্লাবোল 13 দিনৰ ৰাজপথত বাহৰ পাতি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ছখনকৈ ৰাজ্যৰ প্ৰতিবাদী কৃষকে নিৰাপত্তাৰক্ষীৰ বেষ্টনীয়া বন্ধ হৈ পৰিছে ৰাজধানী চহৰখনৰ ছখন প্ৰৱেশদ্বাৰ ৰাজধানী ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰি থকা প্ৰতিবাদী কৃষকলৈ সমৰ্থন আগবঢ়াইছে ভিন্নজনে আৰু ইফালে 9 ডিচেম্বৰত পুনৰ প্ৰতিবাদী কৃষকৰ সৈতে আলোচনাত বহিবলৈ সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ কৃষক সংগঠনসমূহে কৃষি আইন বাতিলৰ দাবীত অটল আছে যদিও আলোচনাৰ মাজেৰে মীমাংসা কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে কেন্দ্ৰীয় চৰকাৰে আনহাতে প্ৰতিবাদী কৃষকে আলোচনাৰ পূৰ্বে চাব বিচাৰিছে সংশোধনীৰ পাণ্ডুলিপি কিন্তু তাৰ বাবে সাজু নহয় কেন্দ্ৰীয় চৰকাৰ যাৰ পৰিপ্ৰেক্ষিতত আলোচনাৰ জৰিয়তে মীমাংসা কৰিবলৈ বিচৰা হৈছে কিন্তু মীমাংসা হোৱা নাই দিনে দিনে আমি জনাইছো দৃশ্য সমান্তৰালভাৱে দেখুৱাইছো কিদৰে তীব্ৰতৰ তীব্ৰত হৈ পৰিছে এই প্ৰতিবাদী কাৰ্যসূচী দিল্লীৰ ৰাজপথৰ দৃশ্য আমি দেখুৱাইছো কিদৰে প্ৰৱেশদ্বাৰসমূহত এনেদৰে দেখা পোৱা গৈছে ছখন ৰাজ্যৰ কৃষকৰ এই প্ৰতিবাদী কাৰ্যসূচী আৰু আজি ভাৰত বন্ধৰ যেহেতু আহ্বান জনোৱা হৈছে আৰু অসমতো ইয়াৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে আমি জনাই আছো অসমতো ইয়াৰ প্ৰভাৱ যেহেতু পৰিছে শিৱসাগৰত দেখা পোৱা গৈছে ভাৰত বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হৈছে পুৱাৰ পৰা যাতায়াত অব্যাহত হৈ পৰিছে বহু দ্ৰোণীবতীয়া গাড়ী চলাচল বন্ধ হৈছে ONGCৰ খনন আৰু উৎপাদনত ভাৰত বন্ধৰ প্ৰভাৱ পৰিছে টায়াৰ জ্বলাই কৃষক বিৰোধী আইনৰ প্ৰতিবাদ বন্ধ সমৰ্থনকাৰীৰ আৰু ইফালে ভাৰত বন্ধলৈ বিভিন্ন দল সংগঠনে সমৰ্থন আগবঢ়াইছে দিছপুৰ SBI সন্মুখত SFI প্ৰতিবাদী কাৰ্যসূচী বেংকৰ কৰ্মচাৰীক বেংকত প্ৰৱেশত বাধা আৰোপ কৰিছে দিছপুৰ আৰক্ষী ইতিমধ্যে আটক কৰিছে কেইবাগৰাকীও প্ৰতিবাদকাৰীক আৰু যি নতুন কৃষি আইনক লৈ আমি জনাইছো আজি ভাৰত বন্ধৰ আহ্বান জনোৱা হৈছে আৰু যিখন নতুন কৃষি আইনক লৈ আজি ভাৰত বন্ধৰ আহ্বান জনোৱা হৈছে বা কৃষকসকল শংকিত হৈ পৰিছে নিজৰ অধিকাৰক লৈ আমি সেই প্ৰসংগত এই মুহূৰ্তত কথা পাতিব বিচাৰিছো আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে ডক্টৰ দেৱজিৎ মহন্ত আপোনাক স্বাগতম জনাইছো আৰু তেখেত হৈছে বিজেপিৰ অৰ্থনীতি কোষৰ আহ্বায়ক লগতে মুখপাত্ৰ আৰু আমি দেখুৱাইছো দৃশ্য আমাৰ দৰ্শকক কিদৰে আজি ভাৰত বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হৈছে বিশেষকৈ আমি দেখুৱাইছো কৃষকসকলৰ মনৰ যি শংকা আমি ভাৰত বন্ধৰ প্ৰসংগলৈ আহিম বা অসমত কি প্ৰভাৱ পৰিছে আহিম কিন্তু তাৰ পূৰ্বে যিখন নতুন এই আইনক লৈ যিখন নতুন বিলক লৈ এতিয়া সকলো কৃষকসকল শংকিত হৈ এনেদৰে ৰাজপথলৈ ওলাই আহিছে 13টা দিন প্ৰতিবাদ সাব্যস্ত কৰিছে এই নতুন বিলখনৰ সন্দৰ্ভত মই প্ৰথম আপোনাৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিছো এগৰাকী অৰ্থনীতিবিদ হিচাপে কি ক'ব প্ৰথম স্বাধীন কৃষক শক্তিশালী কৃষক আৰু এখন দেশ এখন বজাৰৰ সৃষ্টিৰ লক্ষ্যৰে বিজেপি নেতৃত্বাধীন চৰকাৰে সংসদত 3খন বিল আনিছিল আৰু সেই 3খন বিলক ইতিমধ্যে আইনলৈকে ৰূপান্তৰ কৰা হৈছে সেই 3খন বিল আছিল অত্যাৱশ্যকীয় পণ্য সংশোধন আইন দ্বিতীয়খন আছিল কৃষি পণ্য লেনদেন আৰু বাণিজ্য আইন আৰু তৃতীয়খন হৈছে কৃষকৰ সুৰক্ষা আৰু ক্ষমতাৰ চুক্তি আইন এই 3খন আইনত যেতিয়া আইনত পৰিণত হ'ল তাৰ পিছত আমি দেখিবলৈ পাইছো 26 নৱেম্বৰৰ পৰা কৃষকসকলে প্ৰতিবাদ ৰাজধানী দিল্লীত প্ৰতিবাদমুখৰ এক কাৰ্যসূচী লৈছে এই প্ৰতিবাদৰ ইতিমধ্যে 6খন বৈঠক হৈ গৈছে অহাকালি 7খন বৈঠক অনুষ্ঠিত হ'ব এই বৈঠকত যদি আমি চাও তেখেতসকলে কি দাবী উত্থাপন কৰিছে চৰকাৰৰ ওচৰত তেখেতসকলে প্ৰধানতঃ 5টা দাবী উত্থাপন কৰিছে এটা হৈছে যি 3খন কৃষি বিলক আইনলৈকে ৰূপান্তৰ কৰিছে এই 3খন কৃষি আইনক প্ৰত্যাহাৰ কৰিব লাগে তেখেতসকলৰ প্ৰথমটো দাবী এইটো
দ্বিতীয়টো দাবী হৈছে অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত যি মজুতৰ নতুন আইনে উঠাই দিছে সেইটো পূৰ্বৰ দৰে বাহাল ৰাখিব লাগে। তৃতীয়টো হৈছে যিটো সামগ্ৰীৰ ন্যূনতম মূল্য যাক ইংৰাজীত কোৱা হয় মিনিমাম ছাপোৰ্ট প্ৰাইচ, এই ছাপোৰ্ট প্ৰাইচৰ ক্ষেত্ৰত এক নতুন যিটো আগতে সাংবিধানিক ব্যৱস্থা আছিল, প্ৰশাসনীয় সিদ্ধান্ত আছিল, সেই ক্ষেত্ৰত আইন প্ৰণয়ন কৰিব লাগে। চতুৰ্থতে তেখেতসকলে বিচাৰিছে যে কৃষিৰ ক্ষেত্ৰত কেন্দ্ৰৰ পৰিৱৰ্তে ৰাজ্যক বেছিকৈ অধিকাৰ দিব লাগে বা ৰাজ্যৰ ওপৰতে কৃষিখণ্ডটো সমৰ্পণ কৰিব লাগে। আৰু পঞ্চমটো আৰু শেষৰটো তেখেতসকলে দাবী উত্থাপন কৰিছে যি স্বামীনাথন কমিটিৰ প্ৰতিবেদন, এই স্বামীনাথন কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত কৃষি ব্যৱস্থাটোৰ বিভিন্ন দফা ৰূপায়ণ কৰিব লাগে। এতিয়া যদি আমি চাওঁ যিটো প্ৰথমটো দাবী তিনিখন যি কৃষি আইন তেখেতসকলে উঠাই ল'ব কৈছে, আমি যদি 1947 পৰা স্বাধীনতাৰ পিছত আমি যদি ভাৰতৰ ইতিহাস চাওঁ, ভাৰতৰ ইতিহাসত যেতিয়াই মহামান্য আমাৰ সংসদক আইনৰ ক্ষেত্ৰত এক মন্দিৰ বুলি কোৱা হয়, এই মন্দিৰত বিধান পালিকাই বিভিন্ন ধৰণৰ আইন প্ৰণয়ন কৰে, বিলক আইনলৈকে ৰূপান্তৰ কৰে। এই আইনৰ এতিয়ালৈকে আপুনি যদি চাই যিকোনো আইন প্ৰত্যাহাৰ হোৱা নাই, যিকোনো আইন সংশোধন হয়। আৰু এই সংশোধন ৰিপিলিং এণ্ড এমেণ্ডমেণ্ট এক্ট 2017 অধীনত এতিয়ালৈকে যদি আমি লক্ষ্য কৰোঁ 104 নম্বৰ যি দফা আছে এই দফাৰ অধীনত সংশোধন কৰা হয়। আৰু এনেধৰণৰ যেতিয়া কৃষকসকল জনতাই হৈছে জনাৰ্দন, কৃষকেই জনাৰ্দন, কিয়নো ভাৰতৰ 70% লোকেই কৃষিৰ ওপৰত নিৰ্ভৰ কৰি কৃষি প্ৰধান দেশ হিচাপে চলি আছে। গতিকে এই ক্ষেত্ৰত সংশোধনী বিভিন্ন ধৰণৰ যদি তেখেতসকলৰ আপত্তি আছে, আপত্তিক তেওঁলোক বিভিন্ন আলোচনা বিলোচনাৰ জৰিয়তে শুনি সংশোধনৰ কাৰণে চৰকাৰে ইতিমধ্যে প্ৰস্তাৱ আগবঢ়াইছে। আৰু এই ক্ষেত্ৰত এনেধৰণৰ সংশোধন কৰিব লাগিলে 2/3 উভয় সদনৰ কিছু অনুমতিৰ প্ৰয়োজন হয়। গতিকে আজিলৈকে এনেকুৱা নজৰবিহীন ঘটনা হোৱা নাই ভাৰতৰ ইতিহাসত যে কিবা এখন আইন প্ৰণয়নৰ কৰাৰ পিছত সেইখনক সম্পূৰ্ণৰূপে উঠাই দিয়াৰ এতিয়ালৈকে ঘটনা হোৱা নাই। গতিকে এনেধৰণৰ যদি ঘটনা কৰিব লগা হয়, সংশোধন কৰিব লগা হয়, তেতিয়াহ'লে গোটেই সাংবিধানিক প্ৰক্ৰিয়াটোৰে পৰিৱৰ্তন কৰিব লাগিব। দ্বিতীয়তে যদি আপুনি চাই এই যে এই প্ৰতিবাদী কাৰ্যসূচী হৈছে, কৃষকে প্ৰতিবাদ যদি ন্যায্য কাৰণত কৰিছে তাত আমাৰ আপত্তি কৰিবলগীয়া নাই, আলোচনাৰ জৰিয়তে এটা সমাধান সূত্ৰ ওলাব। কিন্তু ইয়াত যে এই বন্ধৰ আজি যি বন্ধ আপুনি যদি চাই বিভিন্ন দল সংগঠনে ইয়াত সমৰ্থন কৰিছে, সেইটোতহে আমাৰ আপত্তি আছে। আপত্তি এইটোৱে আছে যে প্ৰধান বিৰোধী দল যিটো কংগ্ৰেছে কৈছে তেখেতসকলে সমৰ্থন জনাইছে। আপোনালোকক মই আপোনাৰ সংবাদ মাধ্যমৰ জৰিয়তে জনতা জনাৰ্দনক জনাব খুজিছোঁ যে 2019 চনত যেতিয়া লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল, সেই লোকসভাৰ নিৰ্বাচনত কংগ্ৰেছৰ যি মেনিফেষ্টো ঘোষণা কৰিছিল, মুখপত্ৰ ঘোষণা কৰিছিল, তাত 11 নম্বৰ দফাতে উল্লেখ কৰিছিল যে ফাৰ্মাৰ শুড ৰিলিজ ফ্ৰম অল দ্য ৰুল, অৰ্থাৎ কৃষকক সকলো প্ৰতিবন্ধকতাৰ পৰা আঁতৰাব লাগে। গতিকে সেই কংগ্ৰেছ দলে কিন্তু আজি বিৰোধিতা কৰিছে। দ্বিতীয়তে যদি চাই 2010 চনত যেতিয়া মনমোহন সিং নেতৃত্বাধীন চৰকাৰ আছিল, তেতিয়া তেখেতসকলৰ সহযোগী দল আছিল NCP, শৰদ পাৱাৰ নেতৃত্বাধীন চৰকাৰখন। সেই 2010 চনত শৰদ পাৱাৰে প্ৰধানমন্ত্ৰী মনমোহন সিঙলৈকে এখন পত্ৰ লিখিছিল আৰু সেই পত্ৰখনত তেখেতে স্পষ্টভাৱে লিখিছিল যে কৃষিৰ বেপাৰৰ সম্ভাৱনা বৃদ্ধি কৰিবৰ কাৰণে কৃষকক মন্দিৰ বাহিৰলৈকে আনিব লাগে। এতিয়া সেই সময়ত যি চৰকাৰক যিখন পত্ৰ শৰদ পাৱাৰে দিছিলে, সেই সময়ত চৰকাৰৰ সহযোগীও আছিল কিন্তু আমাৰ পশ্চিমবংগৰ তৃণমূল হেৰিও। গতিকে এতিয়া তেখেতসকলৰ চৰকাৰেই বিৰোধীত অহা কাৰণেই তেখেতসকলে বিৰোধিতা কৰিব ধৰিছে। গতিকে আমি এতিয়া সময় আহিছে কৃষকক যাতে প্ৰকৃত অৰ্থত উচিত মূল্য দিব পৰা যায় তাৰ কাৰণে কিছুমান সংশোধনৰ প্ৰয়োজন আহি পৰিছে। যিটো প্ৰয়োজন দ্বিতীয়খন আইনত কৈছে যে আমি অত্যাৱশ্যকীয় সামগ্ৰীৰ যিটো তেখেতসকলে বিৰোধিতা কৰিছে, এই অত্যাৱশ্যকীয় সামগ্ৰী আগতে এই নতুন আইনখন অনাৰ আগতে এটা নিয়ম আছিল কি 15 দিনলৈকেহে আপুনি মজুত কৰি ৰাখিব পাৰিব। এতিয়া নতুন আইনে এইটো কি কৰিছে যে আপুনি কোনো সীমাৰেখা ৰখা নাই। ইয়ে কৃষকক কেনেকৈ বেনিফিট কৰিব? এতিয়া যেতিয়া এজন স্থানীয় কৃষকে যেতিয়া সামগ্ৰী এটা উৎপাদন কৰিব, ধৰি লওক তেখেতে বিক্ৰী কৰিব পৰা নাই, তেতিয়া কি হয় যেতিয়া 10 দিন 11 দিন পাৰ হয় বা 12 দিন পাৰ হয় তেখেতৰ এটা চিন্তা হয় যে মই সামগ্ৰীখিনি ক'ত বিক্ৰী কৰিম, আৰু সেইখিনিকে সুবিধা লয় যিখিনি ক্ৰেতা থাকে। দেৱজিৎ মহন্তৰায় আপোনাৰ কাষলৈ পুনৰ আহিম, যিহেতু আমাৰ আন এগৰাকী অতিথি আমাৰ সৈতে সংযুক্ত হৈছে পোনপটীয়া সম্প্ৰচাৰত। গতিকে কৃষি বিলক লৈ মই এটাই কওঁ যে কৃষি বিল কৃষকৰ জনস্বাৰ্থৰ কাৰণে কৰিছে, কৃষকৰ স্বাৰ্থৰ কাৰণে কৰিছে, কৃষকৰ পৰিপন্থী হিচাপে। আমাৰ আনগৰাকী অতিথিৰ প্ৰথম প্ৰতিক্ৰিয়া জানি ল'ব বিচাৰিছো। আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানলৈ। নতুন কৃষি বিলক লৈ আমি যিহেতু কথা পাতি আছো, এই নীতিক লৈ যি প্ৰতিবাদ হৈছে বা মীমাংসাৰ চেষ্টা কৰা হৈছে, কৃষকৰ মনলৈ শংকা আহিছে, আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া কি ক'ব এই নতুন বিলখনৰ ওপৰত, নতুন নীতিৰ ওপৰত? মোক কৈছে নেকি? হয়, আচ্ছা, প্ৰথমতে হৈছে এই বিলখন চূড়ান্তভাৱে আমাৰ কৃষক বিৰোধী নহয়, কৃষি বিৰোধীও।
আৰু এই মূলত হৈছে আমাৰ ভাৰতবৰ্ষৰ কৰ্পৰেটৰ দেশৰ বা বাহিৰৰ কৰ্পৰেটৰ স্বাৰ্থৰ কাৰণে এই কৃষি বিলখন অনা হৈছে আৰু এই বিলখন অনা হৈছে এনে এটা অৱস্থাত যেতিয়া প্ৰেক্টিকেলি কৰোণাৰ পৰিৱেশত পাৰ্লিয়ামেণ্ট যেতিয়া অনুষ্ঠিত হৈছিল প্ৰেক্টিকেলি পাৰ্লিয়ামেণ্টৰ মৰ্যাদা হানি কৰি এই আইনখন পাছ কৰা হৈছিল গতিকে এই বিলখন আৰু তাৰে প্ৰতিবাদত এতিয়া সমগ্ৰ ভাৰতবৰ্ষতে কৃষক জাগৰণ হৈছে দিল্লীত আপোনালোকে জানেই যে 12 দিন ধৰি আমাৰ কৃষকসকলে তাতে অৱস্থান গ্ৰহণ কৰি আছে এই কৃষি বিলৰ বিৰুদ্ধে গভৰ্ণমেণ্টৰ লগত আলোচনা হৈছে যদিও কিন্তু কোনো সিদ্ধান্তত আহিব পৰা নাই এইকাৰণেই যে গভৰ্ণমেণ্টে কৰ্পৰেটৰ স্বাৰ্থত তেওঁলোকে থিয় হৈ আছে আনহাতে কৃষক সমাজে বিচাৰিছে কৰ্পৰেটৰ স্বাৰ্থ নহয় আমাৰ কৃষি আৰু কৃষকৰ স্বাৰ্থত এই কামখিনি আমি চলাই যাব এই আইনখন বাতিল কৰিব লাগে গতিকে এই আন্দোলনটো চলি আছে আৰু এই আন্দোলনৰ ফলতে আজি এই ভাৰত বন্ধৰ আহ্বান দিয়া হৈছে আৰু আমি মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টীয়ে এই অন্যান্য দলৰ লগতে আমি এই বিলক এই বন্ধক সমৰ্থন কৰিছোঁ কৃষক আইনৰ বিৰুদ্ধে হয় তেওঁ কেৱল কৃষক নহয় কৃষিৰ বিৰোধিতা বুলি তেখেতে ক'ব বিচাৰিছে আৰু সম্পূৰ্ণ আপুনি যেটো কথা কৈছিলে যে কৃষকৰ কথা চিন্তা কৰি এই নতুন যিসমূহ নীতি অনা হৈছে কিন্তু তেওঁ ক'ব বিচাৰিছে যে কৰ্পৰেটক সহায় কৰা হৈছে এতিয়া চাওক মই এই কথাখিনি যেতিয়া কৈ আছিলোঁ তাৰে প্ৰসংগতে কওঁ যেটো 15 দিনৰ সীমা ৰাখা এতিয়া 15 দিনৰ ভিতৰত যদি কৃষকজনে বিক্ৰী কৰিব নোৱাৰে তেতিয়াহ'লে ক্ৰেতাজনে এনেকৈ কয় যে এটা অত্যাৱশ্যকীয় সামগ্ৰীৰ নিয়ম মতে 15 দিনলৈকেহে আপুনি মজুত কৰি ৰাখিব পাৰিব যেতিয়া 13 দিন 12 দিন হ'ল তেতিয়া ক্ৰেতাজনে কয় যে এতিয়া চাহিদাৰ পৰিৱৰ্তে যোগান বেছি হৈছে মানে উৎপাদন বেছি হৈছে গতিকে আপুনি বিচৰা ধৰণে দামটো দিব নোৱাৰো গতিকে ইয়াৰ ফলত কৃষকজন শোষিত হ'লনে কৃষকজনে উচিত মূল্যটো নাপালে গতিকে কৃষকক এই যাতে মন্দিৰ পৰা বাহিৰ কৰি আনি এখন স্বচ্ছ নিকা আৰু প্ৰতিযোগিতামূলক বজাৰ দিব পাৰি তাৰে উদ্দেশ্যেই এই কৃষি বিলখিনি অনা হৈছে এতিয়া মোৰ উপযুক্ত বক্তাগৰাকীয়ে কৈছিলে যে তেখেতসকলে বিৰোধিতা কৰিছে সেই একেই কিন্তু তেখেতসকলে দলৰ অংশীদাৰ চৰকাৰৰ অংশীদাৰ আছিল 2008 চনৰ পিছত যি চৰকাৰ গঠন হৈছিল তেতিয়া কিন্তু তেখেতসকলে কৃষকৰ পৰিৱৰ্তন অনাৰ কাৰণে বিলৰ দাবী কৰিছিল আৰু ইমান দিন তেখেতসকলে 15 বছৰ বা স্বাধীনতাৰ পিছত ইমান বছৰ পাৰ হৈ গ'ল কৃষকৰ কথা কিন্তু কোনো চিন্তা নকৰিলে এতিয়া যেতিয়া আমি কৃষি বিলখন আনিলো তেতিয়া বিৰোধিতা কৰিব লগাৰ কাৰণে বিৰোধী দল হিচাপে বিৰোধিতা কৰাটো যথেষ্ট দুৰ্ভাগ্যজনক কথা আমি কথা পাতি থাকিম যেহেতু এটা বিৰতিৰ সময় হৈছে গতিকে বিৰতিৰ পিছত আমাৰ আলোচনা অব্যাহত থাকিব আমাৰ দুগৰাকীক অতিথি যেহেতু আমাৰ সৈতে সংযুক্ত হৈ আছে এটা বিৰতি তাৰ পিছত পুনৰ উভতি আহিম আমাৰ আলোচনাৰ মাজলৈ ঐতিহাসিক বিৰতিৰ পাছত আৰু আজি আমি কথা পাতি আছো দুগৰাকীক অতিথি আমাৰ সৈতে আছে যেহেতু ভাৰত বন্ধৰ আহ্বান জনোৱা হৈছে নতুন যি কৃষি নীতি তাক লৈ বিগত 12টা দিন আজি 13 নম্বৰ দিনত ভৰি দিছে সমগ্ৰ ভাৰতত দিল্লী যেহেতু দেখা পোৱা গৈছে প্ৰতিবাদী কাৰ্যসূচী কৃষকসকল ছখনকৈ ৰাজ্যৰ কৃষক ৰাজপথলৈ ওলাই আহিছে আৰু আমি মূলত আজি কথা পাতিছো নতুন এখন কৃষি যি সংশোধন কৰাটো তেওঁলোকে বিচাৰিছে কি নতুন নিয়ম ইয়াত আহিব বা কি হালসলনি হ'ব বা কৃষকসকলে দাবী কি উত্থাপন কৰিছে কি সংশোধন কৰিলে তেওঁলোকে আলোচনা মজিয়ালৈ যাম বুলি কৈছে বা বন্ধ উঠাই লম বুলি কৈছে সকলোখিনি বিস্তৃতভাৱে আমি কথা পাতি আছো আমাৰ সৈতে ডক্টৰ দেৱজিৎ মহন্ত আছে সমান্তৰালভাৱে আমাৰ সৈতে উদ্ধৱ বৰ্মন আছে প্ৰবীণ বাওপন্থী নেতা দুবাৰৰ প্ৰাক্তন সাংসদ মই প্ৰথমে যাব বিচাৰিছো উদ্ধৱ বৰ্মন ডাঙৰীৰ কাষলৈ যেটো আপুনি উল্লেখ কৰিছিলে যে এই বন্ধলৈ আপোনালোকে সমৰ্থন জনাইছে কিন্তু প্ৰতিবাৰে আমি চাও দেখা যায় যে যিকোনো এটা বিষয় উত্থাপন হলে আসলতে সেই বিষয়টো যাৰ কাৰণে হৈছে আজিৰ তাৰিখত কৃষকক লৈ কৃষি ক্ষেত্ৰক লৈ যেহেতু এই আন্দোলন হৈছে কিন্তু দেখা পোৱা গৈছে এই আন্দোলন ৰাজনীতিৰ মেৰপেছত সোমাই পৰিছে কাৰণ আমাৰ ষ্টুডিঅত উপস্থিত থকা অতিথিয়ে উল্লেখ কৰিছে যে পূৰ্বতে বিৰোধী দলৰ ফালৰ পৰা কংগ্ৰেছ হওক বা অন্যান্য দলসমূহে পূৰ্বতে যেহেতু তেওঁলোকে সমৰ্থন জনাইছিল বৰ্তমান তেওঁলোকে বিৰোধীত আছে বাবে বিৰোধিতা কৰিব লাগে পাৰ কাৰণে কৃষকৰ সৈতে তেওঁলোক আহিছে আৰু কৃষকৰ মনত শংকাৰ জন্ম দিছে তেওঁলোকক নতুন এই বিলৰ বা যিখিনি নীতি নিয়ম তাক পুংখানুপুংখভাৱে তেওঁলোকক নুবুজাই তেওঁলোকক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰিছে আসলতে কৃষকক মূলত কৃষকৰ অধিকাৰক লৈ আমি কথা পাতিছো কৃষকৰ কথা ইয়াত আহিছে কিন্তু হেয়া দূৰতে থাকি সমগ্ৰ বিষয়টো এটা যদি চোৱা যায় ভালদৰে ৰাজনীতিৰ মেৰপেছত কিন্তু সোমাই পৰিছে উদ্ধৱ বৰ্মন ডাঙৰীয়া হয় এটা কথাটো হৈছে যে কৃষক আন্দোলন যেতিয়া হৈছে নতুন কৃষি আইনৰ বিৰুদ্ধে আৰু বিশেষ কৰি যেতিয়া দিল্লীত এই সমাৱেশবিলাক হৈ আছে কৃষকৰ সমাৱেশ হৈ আছে তেতিয়া দেখিছোঁ যে কৃষক আন্দোলন বহুতে ক'ব বিচাৰিছে এইটো পাঞ্জাৱ আৰু হাৰিয়ানাৰ আন্দোলন আৰু কিছুমানে কৈছে যে এইটো খালিস্তানপন্থীবিলাকৰ সহায়ত এই কামবিলাক হয়তো চলি আছে
অপপ্ৰচাৰৰ সীমা নাই। ঠিক তেনেকৈ অন্যান্য ক্ষেত্ৰতো অপপ্ৰচাৰ চলি আছে যে আগতে এই ধৰণৰ আইনৰ ব্যৱস্থা কংগ্ৰেছে কৰিছিল, কিন্তু সেই সময়ত এটা কথা আপোনালোকে জানে, ইউ পি গভৰ্ণমেণ্টৰ সময়ত শাৰদ পাৱাৰ যেতিয়া আমাৰ কৃষিমন্ত্ৰী আছিল, তেওঁ এই সম্পৰ্কে কিবা কৰিব পৰা যায় নাযায় এই সম্পৰ্কত ষ্টেট গভৰ্ণমেণ্টবিলাকৰ পৰামৰ্শ বিচাৰিছিল, তেওঁলোকলৈ চিঠি দিছিল। অৰ্থাৎ এটা কথা হৈছে যে ইয়াৰ মাজেদি এটা কথা কোৱা হৈছে যে ভাৰতবৰ্ষৰ এটা আমাৰ বিভিন্ন ৰাজ্যবিলাকৰো অধিকাৰ আছে, আৰু কৃষি বিলটো কৃষি সমস্যাটো বা কৃষিটো আমাৰ কনকাৰেণ্ট লিষ্টত আছে। এনে অৱস্থাত ষ্টেটবিলাকৰ অপিনিয়ন লোৱাটো প্ৰয়োজন। কিন্তু বিগত কালত আমি দেখা পালোঁ যে বিজেপি গভৰ্ণমেণ্টে প্ৰেক্টিকেলি আমাৰ যিটো যুক্তৰাষ্ট্ৰীয় কাঠামো সেইটোক ধ্বংস কৰাৰ ব্যৱস্থা কৰিছে। ৰাজ্য চৰকাৰবিলাকৰ অপিনিয়ন কোৱাৰ কাৰণে তেওঁলোকে গুৰুত্ব দিয়া নাই, আনকি পাৰ্লিয়ামেণ্টতো জোৰ জবস্তি কৰি এই আইনখন পাছ কৰিলে। আৰু এতিয়া কৈ আছে যে এই আইনখন আলোচনা যেতিয়া হৈ আছে কৃষক নেতাবিলাকৰ লগত, তেওঁলোকে কৈ আছে কিছু সংশোধন কৰিব। অৰ্থাৎ সংশোধন কৰাৰ অৰ্থটোৱেই হৈছে যে এই আইনখন ফল্টি, এইটো মুক্ত নহয়, দোষমুক্ত নহয়, যথেষ্ট পৰিমাণে দোষ আছে। আৰু স্বাভাৱিকতে কৃষকসকলে এটা কথাই কৈ আছে যে এই আইনখন আৰু ৰখাৰ কোনো প্ৰয়োজন নাই, এই আইনখন চূড়ান্তভাৱে আমাৰ বাতিল কৰিব লাগে। আৰু পৰৱৰ্তী কালত নেচাৰেলি ভাৰতবৰ্ষত যেতিয়া আমি বিভিন্ন ৰাজ্যবিলাকো আছে, কৃষি বিষয়টো আমাৰ কনকাৰেণ্ট লিষ্টত আছে, এনে অৱস্থাত আলোচনা বিলোচনা কৰাৰ মাজেদি আমি এটা নতুন কৃষি নীতি গ্ৰহণ কৰাৰ প্ৰয়োজন। আপোনাৰ কাষলৈ আহিম আৰু আপুনি যিকেইটা যুক্তি দাঙি ধৰিছে মই ডক্টৰ দেৱজিৎ মহন্তৰ পৰা তাৰ প্ৰতিক্ৰিয়া ল'ম, কিন্তু তাৰ পূৰ্বে যিহেতু আমাৰ অনুষ্ঠানত পুনৰ এটা বিৰতিৰ সময় হৈছে, এটা বিৰতিৰ পাছতে পুনৰ উভতি আহি আছো।